আচৰিত প্ৰধান শিক্ষক নামিল কলা বজাৰত কেৱল ধনৰ বাবে কিমান যে তললৈ নামিছে এছাম লোকে হয় প্ৰধান শিক্ষকগৰাকীয়ে কলা বজাৰত কৰে চাইকেল বিক্ৰী এই ঘটনাক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ এইবাৰ এগৰাকী প্ৰধান শিক্ষক নামিল কলা বজাৰত চাইকেল বিক্ৰী প্ৰধান শিক্ষকজনৰ দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ চৰকাৰে যোগান ধৰা বিনামূলীয়া চাইকেল কলা বজাৰত বিক্ৰীৰ অভিযোগ স্থানীয় ৰাইজৰ চাইকেল মানে আমাৰ এইটো স্কুলৰ হেডমাষ্টাৰ পদমালী ছাৰে মানে বিক্ৰী কৰিছিল অকল চাইকেলে নহয় বিগত 1.5 মাহ ধৰি দুপৰীয়া আহাৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখি ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে 16 ফেব্ৰুৱাৰীৰ পৰা আমাৰ এইখন 22 চালমাৰা জনতা হাই স্কুল এমই স্কুলত এমই এলপি হাই মানে একলগে আছে হা মানে 16 ফেব্ৰুৱাৰীৰ পৰা একদম মানে মিড ডে মিল একদিনও মানে চলা নাই চুলাত আগুনে লাগা নাই প্ৰধান শিক্ষক কদমালীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে সমগ্ৰ অঞ্চলৰ ৰাইজে উল্লেখযোগ্য যে প্ৰধান শিক্ষক কদমালীয়ে ইউনিফৰ্মৰ টকা হৰলুকি আন্তঃগাঁথনিৰ টকাকে আদি কৰি 5খনকৈ বিনামূলীয়া চাইকেল বিদ্যালয়ৰ গৃহ এই ক্ষেত্ৰতো দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে বিদ্যালয়ৰ প্ৰধান শিক্ষক কদমালীৰ দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কি কয় শুনোৱা হকচোন 16 ফেব্ৰুৱাৰীৰ পৰা আমাৰ এইখন 22 চালমাৰা জনতা হাই স্কুল এমই স্কুলত এমই এলপি হাই মানে একলগে আছে হা মানে 16 ফেব্ৰুৱাৰীৰ পৰা একদম মানে মিড ডে মিল একদিনও মানে চলা নাই চুলাত আগুনে লাগা নাই তাৰপিছত এইটো স্কুলত মানে চাইকেল আহিছিল ক্লাছ 9-10 মানে ল'ৰা ছোৱালী চাইকেল আহিছিল চাইকেল বিতৰণ কৰি কিনে মানে 5টামান চাইকেল মানে বাচি গৈছিল তাৰপিছত এইটো চাইকেল মানে আমাৰ এইটো স্কুলৰ হেডমাষ্টাৰ পদমালী ছাৰে মানে বিক্ৰী কৰিছিল বিক্ৰী কৰাৰ পিছত মানে ৰাইজৰ তাত ধৰা পৰাৰ পিছত মানে আকৌ ঘূৰাই লৈ আহিছে এইটো এটা অভিযোগ আৰু মানে এইটো ছাৰ অহাৰ পিছতেই মানে অহাৰ পিছত মানে যেদিনৰ পৰা এইটো স্কুলত মানে হেডমাষ্টাৰ হৈছে সেইদিনৰ পৰাই মানে এটা দুৰ্নীতি আহিয়ে আছে অৰ্ডাৰ চাপ্লাই টেংকিটো এইটো অৰ্ডাৰ চাপ্লাই টেংকিটো যে বিক্ৰী কৰিছে মানে ইয়াতে এটা ঘৰত আমি দেখা পাইছোঁ আছে তাতে তাৰপিছত মানে এইটো এটা বাউণ্ডাৰী আছিল বাউণ্ডাৰীখনো মানে বিক্ৰী কৰিছে মানে বাউণ্ডাৰীখন এই হেৰিৰ আছিল এই তাৰৰ বেৰা আছিল মানে লোহাৰ তাৰৰ বেৰা আছিল এইখনো বিক্ৰী কৰিছে আমি দেখা পাইছোঁ এইফালে মানে প্ৰধান শিক্ষকজন হোৱাৰ পিছত কোনো ধৰণৰ উন্নতি হোৱা নাই উন্নতিটো হোৱাই নাই খালি মানে দুৰ্নীতিয়ে হৈ আছে তাৰপিছত 2023ত মানে এটা ছোৱালীৰ পৰা 10,000 মান পইচা লৈছিল মেট্ৰিক পাছ কৰাই দিয়াৰ কাৰণে এইটো কদমালী ছাৰে লৈছিল সেইটো হোৱা নাই দিয়া নাই পাছ কৰি দিব পৰা নাই তাৰপিছত মানে এই 3 মাহ পিছত যিটো মানে টেষ্ট পৰীক্ষা হৈ থাকে ক্লাছ একদম 3ৰ পৰা যিখিনি মানে ষ্টুডেণ্ট আছে ওপৰত 3, 4, 5, 6, 7, 8, 9 চবৰ পৰাই মানে পৰীক্ষা ফিজ লৈ থাকে 40 টকা 50 টকা সঁচাকৈ লয় না একদম সঁচাকৈ লয় আৰু চবেই জানে এইটো লৈ আমি মানে একবাৰ সোমাইছিলোঁ স্কুলত তাৰপিছতো মানে একো কোৱা নাই ভুল কোৱাই এনে মানে ভুল হৈছে এইটো হৈছে আৰু এনেকৈ মানে খেদাই দিয়ে তাৰপিছত মানে ক্লাছ 10 মানে যিটো মানে মেট্ৰিক হৈ গ'ল যিবিলাক ষ্টুডেণ্টে এইবিলাক ষ্টুডেণ্টৰ পৰা মানে 1000কৈ পইচা লৈছিল মানে ফৰ্ম ফিল আপ কৰাৰ কাৰণে ফৰ্ম ফিল আপত 1000 পইচা এইবিলাক 1000 টকা এইবিলাক লাগে তাৰপিছত আমি মানে সোমাই কওঁ যে ছাৰ এনেকৈ কথা আপুনি এনেকৈ কৰে তাই আৰু আমাক হুমকি দি দিয়ে যে মানে তহঁতক মানে ব্লেকমেইল কৰি মানে আমি বোলে তাক ব্লেকমেইল কৰোঁ এইটা কথা যদি তাক ক'ব যাওঁ তাই কৈ দিয়ে যে সিহঁতে মোক ব্লেকমেইল কৰাৰ চেষ্টা কৰে এইটো মানে তাই ধুমকি দিয়ে যে কেছ কৰি কিনে আমাক বোলে তুলি মানে জেলত দিব বুলি ব্লেকমেইল কেছ কৰি পেলাই দিব এনেকুৱা হুমকিও দিয়ে থাকে তো এইটো মানে এইটো টিচাৰ এইটো স্কুলত অহাৰ পিছতে যিটো দুৰ্নীতি হৈ আছে মানে এইটো আৰু ভাষাত প্ৰকাশ কৰা নাযায় এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰীক কি ক'ব আৰু শিক্ষামন্ত্ৰী এইটো আমাৰ মানে অসমৰ মুখ্যমন্ত্ৰী ছাৰক এইটোৱে আবদাৰ আমাৰ মানে এইখন ছাৰক মানে অতি সোনকালে আমাৰ এইখন স্কুলৰ পৰা মানে দূৰত দিব লাগে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মল্যাৰ ৰিপৰ্ট টকছক 24 ইণ্ডিয়া